আমি ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ৰাইজৰ দায়িত্ব ল'ব পাৰো আৰু যেনে ধৰণৰ উন্নয়ন কৰিব লাগে। নিখিল ভাৰত কংগ্ৰেছৰ মাইনৰিটি চেয়াৰমেন ইমৰান প্ৰতাপগড়ী ডাঙৰীয়াও আহিছে, গৌৰৱ গগৈ ডাঙৰীয়া। যিদৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BTR সম্পৰ্কত এটা তুলংগ মন্তব্য দিলে যে BTR তেওঁলোকে কিয় আয়োজন কৰিছে, BTR আয়োজন কৰাৰ প্ৰয়োজন কি আছে, এনেকুৱা ধৰণৰ তুলংগা মন্তব্য আমি প্ৰথমে গৰিহণা দিছোঁ। কিন্তু ক'ৰবাত এইটো তেওঁলোকৰ হিডেন এজেণ্ডা ইয়াত লুকাই আছে। তেওঁলোকে আঞ্চলিকতাবাদ নিবিচাৰে, তেওঁলোকে জাতীয়বাদ নিবিচাৰে, তেওঁলোকে ট্ৰাইবেলসকলৰ অটনমি নিবিচাৰে, সব তেওঁলোকে শেষ কৰিবলৈ বিচাৰে। এই ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ক্ষেত্ৰত তেওঁ BTRৰ নিৰ্বাচনো শেষ কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে যদি এনেদৰে কেন্দ্ৰত মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া থাকে আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে, তো এইবাৰে অন্তিম BTR নিৰ্বাচন আপোনালোকে দেখা পাব, নহ'লে ইয়াৰ পিছত আপোনালোকে BTR দেখা নাপাব। সেইকাৰণে এইখিনি কথা আমি ৰাইজৰ মাজত লৈছোঁ। আৰু আজি যে BTR সম্পৰ্কত ইমান তুলংগা মন্তব্য কৰিলে, তাৰ পিছত আমি বাট চাই আছোঁ যে UPPL আৰু BPF কি প্ৰতিক্ৰিয়া দিব। যদি UPPL আৰু BPF আজিৰ তাৰিখত BTR সম্পৰ্কত এইখিনি কথা কোৱাৰ পিছত যদি নিমাত হৈ থাকে, BJPৰ লগত কাউন্সিল বনাব পাৰে, সেইটোৱে UPPF আৰু BPF দলৰ কাৰণে এটা ডাঙৰ ভুল হ'বলৈ গৈছে। আপোনালোকে নিজে বিচাৰ কৰি লওক, সব আজি ইউটিউবত ভাইৰেল হৈ গৈছে। আমি বিভিন্ন সময়ত আমি সংবাদ মেল পাতিছোঁ, য'ত 6 স্কেডিউল আছে তাত তেওঁলোকে মাতি দিছে। আৰু এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৌশল। তেওঁ অসমৰ 6 স্কেডিউল শেষ কৰিবলৈ বিচাৰে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক শেষ কৰিবলৈ বিচাৰে, তেওঁ আমাৰ অসমৰ বড়ো, কাৰ্বি, মিচিঙৰ তেওঁলোকৰ সাংবিধানিক সুৰক্ষা শেষ কৰিবলৈ বিচাৰে। আৰু এইটোও নহয় যে কাৰোবাক তেওঁ সুবিধা প্ৰদান কৰিব। আজিৰ তাৰিখত BTR অঞ্চলত সকলোৰ ওপৰত উচ্ছেদৰ নটিছ, সেই অসমীয়া হিন্দুৱে হওক, বঙালীয়ে হওক, আদিবাসীয়ে হওক, নেপালীয়ে হওক, সকলোৰ ওপৰত উচ্ছেদৰ নটিছ। সকলোকে তেওঁ প্ৰতাৰণা কৰিছে। তেওঁ মাত্ৰ আদানী আম্বানীক মাতি আৰু নিজৰ পৰিবাৰৰ নামত মাতি, ইয়াৰ বাহিৰে তেখেতৰ আৰু কোনো সংকল্প নাই। আমি কংগ্ৰেছৰ হৈ ৰাইজৰ মাজত আমি সঁচা কথাবোৰ কৈছোঁ। ৰাইজে আজিৰ পৰা 7 মাহ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰটো বিচাৰে। আপোনালোকে BTR অঞ্চলত য'তেই যায়, BPF দলটোকো এই কথাটো বুজিব লাগিব যে আজি ইয়াৰ পিছত যে বিধানসভা নিৰ্বাচন হৈ গৈছে, সমগ্ৰ অঞ্চলৰ ৰাইজে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো বিচাৰে। আৰু তাৰ আৰম্ভণি আপোনালোকে এই BTR নিৰ্বাচনত দেখা পাব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী, মই থেংকছ জনাইছোঁ। আশা কৰোঁ আৰু কৈ থাকক। মই খালি এইটোৱে সুধিছোঁ, এতিয়া 10 ছেপ্টেম্বৰটো পাৰ হৈ গ'ল, ৰাতি ক'ত শুৱে তেওঁ? ৰাতি নিজৰ ঘৰলৈ যায় নে নাযায়? মোৰ চিন্তা হৈছে যে তেওঁ নিজৰ ঘৰত যাব পাৰিছে নে নাই পৰা। তেওঁ যে ফ্লপ হ'ল, যোৰহাট ঝাৰখণ্ড 10 ছেপ্টেম্বৰ পিছত যে ফ্লপ হ'ল, 10 ছেপ্টেম্বৰ বাদ দিয়ক, 10 ডিচেম্বৰ আগত BJP কেন্দ্ৰীয় নেতৃত্বক তেখেতক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাব। সেইকাৰণে ভয়ত হতাশ ভুগি আজি এইখিনি কথা ক'বলৈ আৰম্ভ হৈছে। এইখিনি কথা কওঁতে আজি তেওঁহে সৰু ল'ৰাৰ দৰে কথাবোৰ কৈ আছে। এইকেইটা দিন আপোনালোকে তেখেতৰ কথাবোৰ চাবচোন। বয়সত মোতকৈ ডাঙৰ, কিন্তু কথাবোৰত যেন লাগে বয়সত মোতকৈ সৰু। ধন্যবাদ, থেংক ইউ। আমি কষ্ট কৰি গৈ আছোঁ, প্ৰতিদিন আমাৰ ফলাফল আগতকৈ ভাল হৈছে। থেংক ইউ। আজি আমি সকলোকে অনুৰোধ কৰি জনাইছোঁ, স্থিতিটো বুজক। অহা বিধানসভা নিৰ্বাচনত সমগ্ৰ BTR অঞ্চলত ৰাইজে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো বিচাৰে। ধন্যবাদ, থেংক ইউ।